বিশেষ মাংসৰ বিৰুদ্ধে চলিছে অভিযান জিলাই জিলাই অভিযান আৰক্ষীৰ আটক মজিবুৰ ৰহমান মন কৰক এই দৃশ্যটোলৈ বিচনাৰ তলত লুকুৱাই থোৱা হৈছে বিশেষ মাংস আৰক্ষী অহাৰ উমান পাই লুকুৱাবলৈ চেষ্টা ইফালে ৰূপহীয়াত সাপ্তাহিক বজাৰৰ হোটেলে হোটেলে আৰক্ষীয়ে তন্নতন্নকৈ চলাইছে অভিযান কেবিনেট সিদ্ধান্তৰ পিছতে একশন মোডত নামি পৰে আৰক্ষী ৰাজহুৱা স্থানত বিশেষ মাংস বিক্ৰী কৰা মজিবুৰ ৰহমানক আটক কৰা হ'ল যেহেতু ৰাজহুৱা স্থানত বিক্ৰী কৰিবলৈ মানা কৰিছে আৰু আপুনি ৰাজহুৱা স্থানতে বিক্ৰী কৰি আছে বজাৰত আপুনি মানে মাংস বিক্ৰী কৰি আছিলে আপোনাৰ নাম কি আছিলে মুজিবুৰ ৰহমান ৰূপহী বজাৰত আপুনি কৰিছিলে হোটেল আপোনাৰ আৰু সাপ্তাহিক বজাৰত আপুনি বিক্ৰী কৰি আছিলে মাংস মানে আজি আনিছো বুজিছে ইতিমধ্যে গুৱাহাটীত আৰম্ভ হোৱা এই বৃহৎ অভিযানত প্ৰশাসনে চিল কৰি দিয়ে কেইবাখনো হোটেল সমগ্ৰ ৰাজ্যত নিষিদ্ধ বিশেষ মাংস কোনো ৰেষ্টুৰেণ্ট ৰাজহুৱা সভা বিয়া আদিত দিব নোৱাৰিব বিশেষ মাংস যাক লৈ প্ৰান্তে প্ৰান্তে অভিযান অব্যাহত অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহব ৰূপহী হাতৰ পৰা মুকছিদুল হকৰ ৰিপৰ্ট টাইম 8